শোণিতপুৰৰ লখৰা ভানুচকত বিধ্বংসী অগ্নিকাণ্ড এটা বৃহৎ ধানৰ মিলত লাগে জুই ইতিমধ্যে বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে জুই সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰাথমিক তদন্তত এই অগ্নিকাণ্ডতে বহু সম্পত্তিৰ ক্ষয়ক্ষতি হয় ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই আৰু বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে এনেধৰণে বিধ্বংসী অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ তথ্য পোহৰলৈ আহিছে আৰু এই অগ্নিকাণ্ড সংঘটিত হৈছে শোণিতপুৰৰ লখৰা ভানুচকত এটা বৃহৎ ধানৰ মিলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে জুই সূত্ৰপাত হোৱাৰ সন্দেহ আৰু এই অগ্নিকাণ্ডত বহু সম্পত্তিৰ ক্ষয়ক্ষতি লগতে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই জুইটো আমাৰ লখৰা ভানুচক যে আমাৰ সুৰজমাল যি আমাৰ ধান মিল আছে তাত জুই লাগিছে আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় প্ৰশাসন আমাৰ আৰক্ষী বিষয়া চাৰ্কল অফিচাৰ তৎপৰতাত অতি সোনকালে আমাৰ অগ্নি নিৰ্বাপক বাহিনী আহিলে আৰু এই ক্ষেত্ৰত আমাৰ বিধায়ক পদ্ম হাজৰিকা ছাৰে যথেষ্টখিনি যোগাযোগ কৰি সহায় কৰি দিছে আৰু ইতিমধ্যে দেখিব পাইছে আপোনালোকে মানুহ ইয়াত কেনেকুৱা এটা পৰিৱেশ হৈছে সকলোৰে মাজত এটা ভয় আৰু আশংকা আছিল যে এই পৰিৱেশটো আৰু বেছি ভয়াৱহ হ'ব নেকি কিন্তু সেই পৰিস্থিতি হোৱাৰ আগতে আমি আমাৰ প্ৰশাসন তথা বিধায়ক মহোদয়ৰ নেতৃত্ব